চাওক এইটো অসমৰ থলগিৰি খিলঞ্জীয়া জনগণৰ স্বতঃস্ফূৰ্ত জাগৰণৰ জয়। এই জয় প্ৰত্যেক দল সংগঠনৰ জয়। এই জয় অসমৰ খিলঞ্জীয়া শিৱসাগৰ থলগিৰি জনতাৰ জয়। আৰু এইবোৰ গৌৰৱ চুমালিয়ানে কি এইবোৰ পাৰৰ কলিজা লৈ আমাৰ লগত যুদ্ধ কৰিব আহে? পাৰৰ কলিজা লৈ আমাৰ লগত যুদ্ধ কৰিব আহিলে নহ'বতো। আমি থলগিৰি মানুহ হয়, আমি খিলঞ্জীয়া মানুহ হয়, শৌৰ্য বিজয় মহিয়ান আমি এটা জাতি হয়, 17 বাৰ মোগল পৰাস্ত কৰা আমি এটা জাতি হয়। আৰু আমি আৰু গৌৰৱ চুমালিয়ালে আৰু ভয় কৰিবলৈ আছে। আৰু এতিয়াও মই আজি হিমন্ত বিশ্ব শৰ্মাক এটা প্ৰশ্ন সুধিছোঁ, যদি মই আজি ৰাজস্থানত এজন ৰাজস্থানী মানুহৰ বিৰুদ্ধে FIR দিওঁ, মোক ৰাজস্থান পুলিচে 2টা PSO দিব। এতিয়া আমাক যে ভাবুকি দি থকা হৈছে, আমাৰ PSO কেইটা নাই যে। নিৰাপত্তাৰ দায়িত্ব অকল মাৰোৱাৰীখিনিৰ। আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহৰ নিৰাপত্তাৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাই ল'বনে নলয় তাক লৈ প্ৰশ্ন আছে। অসমৰ গৃহ বিভাগে ল'বনে নলয় প্ৰশ্ন আছে। GP সিং ডাঙৰীয়াই আমাৰ নিৰাপত্তাৰ দায়িত্ব ল'বনে নলয় তাক লৈ প্ৰশ্ন আছে। আমি যুঁজৰ কুকুৰা যুঁজতে মৰি যাম, কিন্তু সংগ্ৰামৰ যি ধাৰা, এই ধাৰা অব্যাহত থাকিব। আচ্ছা, শিৱসাগৰ জিলাৰ থলগিৰি জনতাৰ স্থিতি স্পষ্ট। আমাৰ যি আচলতে 30 জনৰ জাতি জনগোষ্ঠীয় সংগঠনবিলাকে 10টাকৈ আচলতে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল, সেই প্ৰস্তাৱত আমি অলৰচৰ হৈ আছোঁ। আমাৰ কথা স্পষ্ট যে আপোনালোকে দেখিব যে শিৱসাগৰত যিমানবোৰ দোকান আছে, দোকানবিলাকত যদি আপোনালোকে লক্ষ্য কৰে, তাৰ হৰ্ডিংবিলাকত ডাঙৰ ডাঙৰ হৰপৰে আচলতে ইংৰাজীত তেওঁলোকে হৰ্ডিংবিলাক লিখি ৰাখিছে। অসমীয়া ভাষাত যদি ক'ৰবাত আছে সৰুকৈ লিখিছে, কিন্তু ইংৰাজীত ডাঙৰকৈ লিখা আছে, কিন্তু সেইবিলাক কেতিয়াৰ পৰা নহ'ব। আমি স্পষ্ট কৈ দিছোঁ যে এই হৰ্ডিংবিলাক যদি অনতি পলমে তাৰ পৰা আঁতৰাই নিনিয়ে, তেতিয়াহ'লে আমাৰ ল'ৰাবিলাকে কিন্তু সেই হৰ্ডিং ভাঙি দিব, তাত কলা ৰং সানি দিব। তাৰপিছত কিন্তু আমাৰ দল সংগঠনক জগৰীয়া কৰিলে নহ'ব। আৰু এটা কথা স্পষ্ট কৰি দিব খুজিছোঁ যে ভূমিৰ অধিকাৰটো আমাৰ খিলঞ্জীয়া মানুহক লাগিব। আমি কৈছোঁ যে অনা অসমীয়া খিলঞ্জীয়া লোকসকলে খিলঞ্জীয়াৰ ভূমি অনা অসমীয়া হাতলৈ যাতে হস্তান্তৰিত নহয়, তাৰ এক ব্যৱস্থা চৰকাৰখনে কৰিব লাগিব। আমি কৈছোঁ যে 90% আমাৰ থলুৱা লোকে বহিৰাগত ব্যৱসায়ী যি ব্যৱসায়িক প্ৰতিষ্ঠান আছে, ব্যৱসায়িক প্ৰতিষ্ঠানবিলাকত নিযুক্তি স্থাপন কৰিব লাগিব। গতিকে এই বিষয়বিলাক আছে। আলোচনা যিয়ে নহওক, আজি শিক্ষামন্ত্ৰী ডাঙৰীয়া, শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঙৰীয়া আমাৰ মাজলৈ আহিছে, কিন্তু আলোচনা যিয়েই নহওক, আলোচনা যাৰ লগতেই নহওক, আমাৰ যি দাবী, আমাৰ যি প্ৰস্তাৱ, আমাৰ যি সিদ্ধান্ত, খিলঞ্জীয়া ৰাইজৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত যি সিদ্ধান্ত, অসমীয়া প্ৰভুত্ব ৰক্ষাৰ স্বাৰ্থত যি সিদ্ধান্ত, এই সিদ্ধান্তত আমি অলৰচৰ হৈ আছোঁ, দৃঢ় হৈ আছোঁ। যিকোনো আলোচনাৰ উত্তৰ মাত্ৰ এটাই হ'ব লাগিব, সেইটো হ'ল অসমীয়াৰ প্ৰভুত্ব। এতিয়া গোটেই বিষয়টো কেৱল মাত্ৰ দুগৰাকীমান শিৱসাগৰৰ বনিয়া আৰু আমাৰ সংগঠনখিনিৰ মাজত কেৱল এখন যুঁজ নহয়। এইখন যুঁজ আমি কালিয়ে কৈছোঁ যে অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ এখন সেই সংগ্ৰাম। আৰু এই সংগ্ৰামখন ঐতিহাসিক শিৱসাগৰৰ থলগিৰিৰ পীঠস্থান শিৱসাগৰৰ পৰা আৰম্ভ হৈছে। আৰু যোৱা কালিৰে পৰা আমি ইয়াতে 30 জাতীয় জনগোষ্ঠীয় সংগঠন সষ্টম হৈ আছোঁ। ইয়াতে শিৱসাগৰত প্ৰতিটো খিলঞ্জীয়া জাতি জনগোষ্ঠী সষ্টম হৈ আছে। কালি আপোনালোকে দেখিছে যে শিৱসাগৰত খিলঞ্জীয়া ৰাইজৰ শুভৰ উদগীৰণ হৈছে। আচলতে বহুদিন সহ্য কৰি থকা হ'ল। অনা অসমীয়াই অসমীয়াৰ ওপৰত আক্ৰমণ কৰা ঘটনা এইটোৱে প্ৰথম নহয়। ইয়াৰ আগতেও আমি বিভিন্ন সময়ত দেখিছোঁ, সমগ্ৰ অসমতে এনেকুৱা ধৰণৰ ঘটনাবিলাক হৈ আছে। আমি কৈ আছোঁ যে আমাৰ খিলঞ্জীয়াৰ মাটিবিলাক অনা অসমীয়াৰ হাতলৈ যোৱা ঘটনাটো এতিয়াও নহয়, এইটো বহুদিন ধৰি এটা চক্ৰই আমাৰ খিলঞ্জীয়াৰ হাতৰ পৰা মাটি বাৰীসমূহ, আমাৰ ভূমিসমূহ কাঢ়ি লৈ যোৱাৰ এটা চক্ৰান্তত লিপ্ত হৈ আছে। গতিকে আমি কৈছোঁ যে ইয়াৰ এটা স্থায়ী সমাধান লাগিব। আমাৰ ভূমিৰ ওপৰত আমাৰ খিলঞ্জীয়াৰ অধিকাৰ আমাক লাগিব। আমাৰ এটা কথা আমি কৈছোঁ, আপোনালোকে এটা কথা চাওক, সিদিনা মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মাই তেখেতে মন্তব্য কৰিছে যে এটা হিন্দু বা মুছলমানৰ মাজত যদি মাটি কিনা বেচা কৰিবলগীয়া হয়, তেতিয়াহ'লে মুখ্যমন্ত্ৰীৰ অনুমতি ল'ব লাগিব। এতিয়া আমি আজি মুখ্যমন্ত্ৰী মহোদয়ক প্ৰশ্ন কৰিছোঁ যে আপোনাৰ মুখত এই কথাটো কিয় আমি শুনিবলৈ পোৱা নাই? কোনোবা এগৰাকী খিলঞ্জীয়াই অখিলঞ্জীয়া মানুহক মাটি বিক্ৰী কৰাৰ আগত মুখ্যমন্ত্ৰীৰ পাৰ্মিশ্যন ল'ব লাগিব, এই কথাটো তেখেতৰ মুখত আমি কিয় শুনা নাই? যদি প্ৰকৃততে এইখন চৰকাৰে খিলঞ্জীয়াক সুৰক্ষা প্ৰদান কৰিব বিচাৰিছে, তেতিয়াহ'লে নিশ্চিতভাৱে ভূমিৰ এখন আইন প্ৰণয়ন কৰিব লাগিব। ইতিমধ্যে এটা কথা চৰ্চা হৈ আছে যে অসমৰ কিছু জিলাত
তেখেতসকলে এখন আইন প্ৰণয়ন কৰাৰ কথা তেখেতসকলে পাতিছে, কিন্তু কেৱল মাত্ৰ কেইখনমান মুষ্টিমেয় জিলাতে এই আইনখন প্ৰণয়ন কৰিলে নহ'ব। আমাৰ উজনি অসমৰ প্ৰতিখন জিলা সুৰক্ষিত হ'ব লাগিব। আৰু আজি গোটেই বিষয়টোৰ মিডিয়েটৰ হিচাপে চৰকাৰে এগৰাকী প্ৰতিনিধিক ইয়ালৈ পঠাইছে, নিশ্চিতভাৱে আলোচনালৈ মাতিছে। আমি আলোচনাৰ পৰিপন্থী নহয়, আলোচনা কৰিবলৈ আমি বেয়া নাপাওঁ, কিন্তু আলোচনাৰ বিনিময়ত এটা সমাধান লাগিব। যদি আজি যিগৰাকী মন্ত্ৰী আহিছে, মন্ত্ৰীগৰাকীয়ে যদি এটা উচিত সমাধান দিব নোৱাৰে, আজি আমি 10টা আমাৰ দাবী আছে, গোটেই 10টা দাবীৰ ওপৰত যদি এটা আমি উত্তৰ নাপাওঁ, প্ৰত্যুত্তৰ নাপাওঁ, এটা ভাল সমাধান নাপাওঁ, তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ যি স্থিতি আছে আমি স্থিতিত অটল হৈ থাকিম। আমি নিজৰ যিটো আমাৰ দাবী, আমি দাবীত অটল হৈ আছোঁ। আমাৰ প্ৰথম দাবীটো হৈছে যে আৰু এজন মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰা নাই, অজয় লাহটিক প্ৰথম গ্ৰেপ্তাৰ কৰিব লাগিব। দ্বিতীয় দাবীটো আছিলে যে যিসকল বহিৰাগত অনা অসমীয়া ব্যৱসায়িক গোষ্ঠী আছে, তেওঁলোকে নিজৰ ভুল স্বীকাৰ কৰি ৰাজহুৱাভাৱে তামোল পাণ লৈ ক্ষমা খুজিব লাগিব। 3 নম্বৰ দাবীটো আছিলে যে শিৱসাগৰত থকা প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানত ডাঙৰকৈ নামফলকসমূহ অসমীয়া ভাষাত লিখিব লাগিব। 4 নম্বৰ আমাৰ দাবীটো আছিলে আপোনাৰ আমাৰ যিসমূহ অনা অসমীয়া ব্যৱসায়িক প্ৰতিষ্ঠান আছে, এই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত 90% থলুৱা নিবনুৱা যুৱক যুৱতীক নিয়োগ কৰিব লাগিব। আৰু ইয়াৰ লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে 6 মাহ অনুসৰি দৰমহা দিব লাগিব। যিমানবিলাক অনা অসমীয়া ব্যৱসায়িক প্ৰতিষ্ঠান আছে 2-3 হাজাৰ টকা দৰমহা দি খটাইছে। আমাৰ অসমীয়া যুৱক যুৱতীসকলক তেওঁলোকে 12 ঘণ্টা কামত লগাব, তেওঁলোকে অনা অসমীয়া ৰেচিঙত বহি মলাই খাই থাকিব, এই কথা হ'ব নোৱাৰিব। শিৱসাগৰত থকা অসমত থকা প্ৰতিটো ব্যৱসায়িক প্ৰতিষ্ঠানত যিমানখিনি আমাৰ থলুৱা নিবনুৱা যুৱক যুৱতী নিয়োগ হৈ আছে, তেওঁলোকক 6 মাহ অনুসৰি দৰমহা দিব লাগিব। আৰু যদি কোনোবাই 6 মাহ উলংঘা কৰে, তেনেকুৱা অনা অসমীয়া ব্যৱসায়িক কিন্তু আমি ৰাজপথত কাণত ধৰাবলৈ আমি বাধ্য হ'ম, কাৰণ বাৰে আমি সহ্য কৰি নাথাকোঁ। আৰু আমাৰ মূল দাবীটো হৈছে, আমি কৈছোঁ যে শিৱসাগৰত বা অসমত অনা অসমীয়া যাতে অনাদি অনন্ত কাললৈ কোনো কাৰণতে যাতে অসমীয়া মানুহৰ ভূমি ক্ৰয় কৰিব নোৱাৰে, তাৰ এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। কাৰণ আজিৰ তাৰিখত আপুনি মন কৰিব, অসমৰ প্ৰায় সংখ্যক নগৰত কিন্তু 80% ভূমি এতিয়া কিন্তু আমাৰ অনা অসমীয়া হাতত। আৰু যাৰ কাৰণে ইতিমধ্যে আমি এখন স্মাৰক পত্ৰ লিখি আনিছোঁ। স্মাৰক পত্ৰখন আমি স্পষ্টভাৱে কৈছোঁ যে অসমীয়া মানুহৰ মাটি আৰু ঘৰ সহিতে অসমীয়া মানুহৰ যিখিনি মাটি অনা অসমীয়া ইতিমধ্যে কিনিছে বা ভৱিষ্যতৰ দিনত যদি কিনিম বুলি ভাবিছে, এই মাটিৰ কিনা বেচা পঞ্জীয়ন বিক্ৰী সম্পূৰ্ণৰূপে বন্ধ কৰি দিবৰ কাৰণে চক্ৰ বিষয়াক পঞ্জীয়কক আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আজি কিন্তু নিৰ্দেশ প্ৰদান কৰিব লাগিব। আমি স্মাৰকখন পত্ৰখনে স্পষ্টভাৱে কৈছোঁ যে এখন নিৰ্দিষ্ট ভূমি আইন আমাৰ অসমৰ কাৰণে লাগিব। আমাৰ থলুৱা মানুহৰ অসমীয়া মানুহৰ যাতে ভূমি মাটি যাতে সংৰক্ষণ হয়, ভৱিষ্যতৰ দিনত আমি সুৰক্ষিতভাৱে আমি জীয়াই থাকিব পাৰোঁ, তাৰ কাৰণে এখন নিৰ্দিষ্ট ভূমি আইন কিন্তু প্ৰণয়ন কৰিব লাগিবই। কালি হাজাৰ যুঁজাৰু অসমীয়া ৰাজপথত নামিছে। দাবী এটাই, খিলঞ্জীয়া মানুহৰ মাটিকণ, খিলঞ্জীয়া মানুহৰ ভাষা, খিলঞ্জীয়া মানুহৰ সংস্কৃতি, খিলঞ্জীয়া মানুহৰ নামঘৰটো যাতে ৰক্ষা হয়, খিলঞ্জীয়া মানুহৰ ইয়াৰ মাটিখিনি যাতে খিলঞ্জীয়া মানুহৰ হাতত থাকি যায়, সেই দাবীৰে আমি আন্দোলন কৰিছোঁ। এই দাবীকেইটাৰ লগত কোনো ধৰণৰ আপোচ কৰা নহয়। আৰু এটা আপোনালোকৰ মাধ্যমৰ যোগেদি ক'ব বিচাৰিছোঁ, এই যে কিছুদিনৰ পৰা এটা প্ৰতিক্ৰিয়াল সাম্প্ৰদায়িক শক্তিয়ে এই অনা অসমীয়া মানুহবিলাকৰ মাজত সোমাই পিনি খিলঞ্জীয়া বিৰোধী কিছু স্থিতি গ্ৰহণ কৰিছে। আপোনালোকে চাওক, জ্যোতিপ্ৰসাদ আগৰৱালা আমাৰ প্ৰথম অসমীয়া, যিসকলে এই মাটি পানী গ্ৰহণ কৰি ইয়াতে থাকি যাম বুলি তেওঁলোকে নিজকে ঠিক কৰিছে, তেওঁলোক অসমীয়া মানুহ হয়। কিন্তু যিসকলে নিজকে আউটছাইডাৰ বুলি ভাবে, তেওঁলোকে নিজকে ৰাজস্থান বা বিহাৰ বা অন্যান্য ৰাজ্যৰ লগত লিংক কৰি থাকে, কিন্তু অসমৰ মাটি বাৰীৰ লগত তেওঁলোক কোনো দায়বদ্ধ নহয়, তেওঁলোকৰ বিৰুদ্ধে আন্দোলন চলিব। আৰু বহিৰাগত অৰ্থনৈতিক অগ্ৰাসনৰ যোগেদি খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক আৰু সাংস্কৃতিক ভৱিষ্যতৰ প্ৰতি কি ধৰণে ভাবুকি আনিছে, এইবিলাক একোটা উদাহৰণ। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে সাংবিধানিক পদত থাকি পিনি একেবাৰে অসাংবিধানিক কথা কয় যে মুছলমানে হিন্দু মাটি কিনিব নোৱাৰিব। এইটো অসাংবিধানিক কথা, কিন্তু সংবিধানে কিন্তু নিৰ্দেশনা দিছে যে যিকোনো খিলঞ্জীয়া মানুহৰ মাটিকণ, খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক অৰ্থনৈতিক অস্তিত্ব ৰক্ষাৰ কাৰণে কিছুমান স্পেচিফিক নিৰ্দেশনা দিছে। নাগালেণ্ডৰ উদাহৰণ। গতিকে নাগালেণ্ডৰ আৰ্হিয়ে 370 ক নং অনুচ্ছেদ অনুসৰি বিশেষ ৰাজ্য মৰ্যাদা প্ৰদান কৰি ইয়াৰ মানুহৰ মাটিকণ যাতে ৰক্ষা হয়, ইয়াৰ মানুহৰ হাততে যাতে ৰাজনৈতিক আৰু সাংস্কৃতিক অস্তিত্ব ৰক্ষা হয়, তাৰ কাৰণে আমি কোনো ধৰণৰ আপোচহীনভাৱে আমি এই আন্দোলন অব্যাহত ৰাখিম।